নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি আজি BA ছেকেণ্ড ছেমিষ্টাৰৰ FYUGPৰ অন্তৰ্গত 4 বছৰীয়া পাঠ্যক্ৰমৰ পলিটিকেল ছায়েন্সৰ প্ৰথম অধ্যায় ভাৰতীয় সংবিধান প্ৰণয়ন আৰু সক্ৰিয়তা এই পাঠটিৰ ৰচনাধৰ্মী কুৱেশ্যন এনচাৰৰ বিষয়ে আলোচনা কৰিম। তেনেহ'লে আমি ভিডিঅ'টো আলোচনা কৰোঁ। ইয়াৰে ফাৰ্ষ্ট কুৱেশ্যন হৈছে ভাৰতীয় সংবিধান ৰচনাৰ বিষয়ে আলোচনা কৰা। ভাৰতীয় সংবিধানৰ ৰচনাৰ বিষয়ে ইয়াতে সমূহ তথ্যবোৰ দিয়া আছে। তোমালোকে এইটো ভালকৈ চাই ল'বা, কাৰণ এইটো এটা দীঘলীয়া কুৱেশ্যন এনচাৰ। তোমালোকে জাষ্ট 2-3 বাৰ ৰিডিং কৰিবা মনোযোগ দি, নিশ্চয় মনত থাকি যাব। এইটো ইমান গুৰুত্ব সহকাৰে মুখস্থ কৰাৰ দৰকাৰ নাই। 2-3 বাৰ ৰিডিং কৰিবা, নিশ্চয় মনত থাকি যাব আৰু তোমালোকে এক্সামত আহিলে নিশ্চয় লিখিবলৈ পাৰিবা। এইটো এটা দীঘলীয়া কুৱেশ্যন। সংবিধান সভাৰ গঠন আৰু কাৰ্যাৱলী সম্পৰ্কেও দিয়া আছে, সংবিধানৰ ৰচনা সম্পৰ্কে দিয়া আছে। এইটো তোমালোকে ভালকৈ চাই ল'বা। এইটো দীঘলীয়া। সংবিধানৰ প্ৰণয়ন, 200 কাম এই বিষয়ে দিয়া আছে। সংবিধান সভাৰ খচৰা সমিতিৰ সদস্যবিলাকৰো নাম দিয়া আছে। এইগিলাও তোমালোকে চাই ল'বা, এইগিলা ইম্পৰ্টেণ্ট। এইটো অলপ দীঘলীয়া, তোমালোকে জাষ্ট ৰিডিং কৰিবা, নিশ্চয় মনত থাকি যাব। এতিয়া হৈছে নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ মৌলিক গাঁথনি সম্পৰ্কে আলোচনা কৰা। এইটো এটা দীঘলীয়া কুৱেশ্যন। এইটোৰ বিষয়ে তোমালোকে ভালকৈ পঢ়ি ল'বা। এনে পঢ়িলেই হ'ল, মুখস্থ কৰাৰ দৰকাৰ নাই। সংবিধানৰ মৌলিক গাঁথনিৰ বিষয়ে দিয়া আছে। মৌলিক অধিকাৰ, নিৰ্ভীক আৰু নিৰপেক্ষ বিচাৰ ব্যৱস্থা, ন্যায়িক সমীক্ষা বা পুনৰীক্ষণ, যুক্তৰাষ্ট্ৰীয় প্ৰকৃতি, নিকা আৰু মুক্ত নিৰ্বাচন, এইবিলাক দিয়া আছে। তোমালোকে চাই ল'বা। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ মৌলিক বৈশিষ্ট্যসমূহ লিখা। ইয়াতে ভাৰতীয় সংবিধানৰ মৌলিক বৈশিষ্ট্যসমূহ দিয়া আছে, যেনে লিখিত সংবিধান, দীৰ্ঘতম সংবিধান, ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, আংশিকভাৱে নমনীয় আৰু আংশিকভাৱে জটিল সংবিধান। ইয়াৰ বিষয়ে বহলাই দিয়া আছে, তোমালোকে সেইটো পঢ়ি ল'বা। কাৰণ এইবিলাকৰ পৰা সৰু শ্বৰ্ট কুৱেশ্যন টাইপতো আহিব পাৰে, লং টাইপতো আহিব পাৰে। তোমালোকে পঢ়িলে দুয়োটাই হৈ যাব। নেক্সট আছে মৌলিক অধিকাৰ। মৌলিক অধিকাৰৰ বিষয়ে দিয়া আছে ক্ষমতাৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে অধিকাৰ, ধৰ্মীয় অধিকাৰ, সংস্কৃতি আৰু শিক্ষাৰ অধিকাৰ, সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ, সম্পত্তিৰ অধিকাৰ। নেক্সট আছে মৌলিক কৰ্তব্যৰ অন্তৰ্ভুক্তি আৰু সংসদীয় চৰকাৰ, নিৰ্দেশাত্মক নীতিৰ বিষয়ে দিয়া আছে। এইটোও তোমালোকে চাই ল'বা। ন্যায়পালিকাৰ স্বাধীনতা, সমাজবাদী ৰাষ্ট্ৰ, সৰ্বজনীন প্ৰাপ্তবয়স্কৰ ভোটাধিকাৰ, বিশেষ সংৰক্ষণৰ ব্যৱস্থা, জৰুৰী অৱস্থা সংক্ৰান্ত ব্যৱস্থা, সৰ্বভাৰতীয় সেৱা, গণৰাজ্য ব্যৱস্থা, আৰু ইয়াতে মূল্যায়নখিনি দিয়া আছে। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ উৎসসমূহৰ বিষয়ে আলোচনা কৰা। ভাৰতীয় সংবিধান সভাই ৰচনা কৰিছে। ভাৰতীয় সংবিধানৰ ৰচকসকলে বিভিন্ন সংবিধান আৰু বিভিন্ন উৎসৰ পৰা ভাল নীতিবোৰ আমাৰ সংবিধানত সন্নিৱিষ্ট কৰিছে। সেয়েহে বহুতে ভাৰতৰ সংবিধানখনক এই দেশখনৰ বাবে এখন উৎকৃষ্ট সংবিধান বুলি অভিহিত কৰিছে। তলত ভাৰতীয় সংবিধানৰ বিভিন্ন উৎসসমূহৰ বিষয়ে আলোচনা কৰা হ'ল। ইয়াতে ভাৰত শাসন আইন ব্ৰিটেইন সংসদৰ অধীনত গ্ৰহণ কৰা হৈছিল। তাৰপিছত ব্ৰিটেইন শাসন ব্যৱস্থাৰ প্ৰভাৱ, অন্যান্য সংবিধানৰ প্ৰভাৱ। ইয়াতে বহুতো সংবিধানৰ আৰ্হিত ভাৰতীয় সংবিধানখন ৰচনা কৰা হৈছে, তলত দিয়া হৈছে। যেনে ব্ৰিটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, আয়াৰলেণ্ডৰ সংবিধানৰ অনুসৰণ কৰা হৈছে। ভাৰতীয় সংবিধান ৰচনা কৰোঁতে সংবিধান সভাৰ আলোচনা আৰু বিতৰ্ক আছে, সমালোচক মন্তব্য, ন্যায়িক সমীক্ষা, সংবিধানৰ সংশোধন, আইন আৰু অধ্যাদেশ, এইবিলাক দিয়া আছে। তোমালোকে এইবিলাক ভালকৈ পঢ়ি ল'বা।
নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ ধৰ্মনিৰপেক্ষ বৈশিষ্ট্যসমূহ কি কি? ভাৰতৰ সংবিধানৰ প্ৰথম প্ৰস্তাৱনাতে দিয়া আছে যে সংবিধানৰ প্ৰস্তাৱনাই ভাৰতৰ সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ হিচাপে ঘোষণা কৰিছে। ইয়াৰ উদ্দেশ্য হ'ল ভাৰত সকলো লোকৰে বাবে ন্যায়, স্বাধীনতা, ক্ষমতা আৰু ভাতৃত্ববোধ সুৰক্ষিত কৰা আৰু সমান নাগৰিকত্ব আৰু সমান মৌলিক অধিকাৰ। নেক্সট আছে ক্ষমতাৰ অধিকাৰ, তাৰপিছত ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ, সংখ্যালঘু শ্ৰেণীৰ সাংস্কৃতিক আৰু শিক্ষাগত অধিকাৰ, সংযুক্ত নিৰ্বাচক মণ্ডলী আৰু সৰ্বজনীন প্ৰাপ্তবয়স্কৰ ভোটদানৰ অধিকাৰ। নেক্সট আছে অৰ্হতাৰ ওপৰত ভিত্তি কৰি নিযুক্তি, ৰক্ষণশীল পক্ষপাতিত্ব, এনেকৈ দিয়া আছে। তোমালোকে এইবিলাক ভালকৈ পঢ়িবা, নিশ্চয় কমন আহি যাব। এইখিনি আছিল ফাৰ্ষ্ট চেপ্টাৰটোৰ ৰচনাধৰ্মী কুৱেশ্যন এনচাৰ। তোমালোকে এইখিনি ভালকৈ পঢ়িবা, কাৰণ ইয়াৰ পৰা 10 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে বা 5 মাৰ্কৰ ৰূপতো আহিব পাৰে। তোমালোকে এইখিনি ভালকৈ চাবা। তেতিয়ালৈ ধন্যবাদ, আৰু তোমালোকৰ কিবা ইনকুৱাৰী থাকিলে কমেণ্ট বক্সত জনাবা। তেতিয়ালৈ